So, hello মৰমৰ ভাইটি ভণ্টিসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা myself সাগৰ গোৱালা from team enlighten আৰু অলৰেডি আমি লাইট চেপ্টাৰৰ কেইবাটাও লেকচাৰ তোমালোকৰ কমপ্লিট কৰিছোঁ সো আজি আমাৰ লাইট চেপ্টাৰৰ যেটো 5 নম্বৰৰ লেকচাৰ হেতু আৰম্ভ কৰিবলৈ যাম তোমালোকে প্ৰিভিয়াস লেকচাৰসমূহ কি হ'ব তোমালোকে পাই যাবা ভিডিওটোৰ ডেসক্ৰিপচনত আৰু তোমালোকে যদি এটো চেপ্টাৰৰ লগত ৰিলেটেড নোটছ বিলাক ডাউনলোড কৰিব বিচাৰা তেন্তে হলে তাৰ লিংকটো তোমালোকে ক'ত পাই যাবা ডেসক্ৰিপচনত পাই যাবা সো আমি আমাৰ যেটো 5th লেকচাৰ হেতু আৰম্ভ কৰো আৰু আজিৰ যেটো টপিক হ'ব হেতু হ'ব uses of spherical mirror okay so আমি spherical mirror কি পঢ়িম ইউজ পঢ়িম তো ফার্স্ট আমি জানো যে দুটা টাইপৰ মিৰৰ আছে spherical mirror there are two kind of spherical mirror one is concave so concave mirror কাৰণে কি পঢ়িম এটা ইউজেস পঢ়িম okay so concave mirror user পঢ়িম তো ফার্স্ট ইউজেস লিখো concave mirrors are used in torch and headlight of vehicle to get parallel beam of light so এটা কি মিন কৰিলে সো আমি দি ইউজেছৰ কাৰণে ধৰিলা তোমালোকৰ এক্সামত আহিব মাৰ্কস 2 তো দুটা ইউজেছ লিখিলে হ'ব এনেকা এটা এটা লাইনৰ তো বাট আমি ইউজেছটো কথা কি কৰিব লাগিব বুজিব লাগিব যাতে এটো কোনো ধৰণৰ আমি কি কৰিব লাগে মুখস্থ কৰিব লাগে ঠিক আছে আমাৰ ডাইৰেক্ট মাইন্ডৰ পৰা আমাৰ এটো কি হৈ যাব অটোমেটিকলি আহি যাব তো কি হ'ব আমি জানো যে এখন কনকেভ মিৰৰ হয় ঠিক আছে সো তোমালোকে এটা কথা জানা এটো যদি সেন্টার অফ কার্ভেচার এটো যদি ফোকাস হয় আৰু এটো যদি কি হয় এটো যদি তোমাৰ পোল হয় তেনে তোমালোকে এটা কথা জানা যদি আমি এটা অবজেক্ট যদি আমি কোড ৰাখো ফোকাসত ৰাখো এটা অবজেক্ট যদি আমি ফোকাসত ৰাখো তেনে হলে তাৰ যেটো ইমেজটো কোড ফৰ্ম হয় ইমেজটো ফৰ্ম হয় কোড এ যদি আমি ৰে ডায়াগ্ৰাম আকো তো এনেকে হ'ব মইনে আকিছো তো আমি কেনেকুৱা পাম এটো ঠিক আছে ইনফিনিটিত ফৰ্ম হ'ব হয়নে তো কথাটো এনেকুৱা হৈছে যে আমি যদি ফোকাসত থওঁ তেন্তে হলে আমাৰ কোড ফৰ্ম হ'ব ইমেজটো ইনফিনিটিত ফৰ্ম হ'ব আৰু নেক্সট কথাটো কি হ'ব আমাৰ যিবিলাক ইমেজলে লাইট ৰে যাব যিবিলাক ৰিফ্লেক্টেড লাইট ৰে যাব হেবিলাক কি হ'ব প্যাৰেলাল লাইট ৰে হ'ব বাই প্যাৰেলাল লাইট ৰে মানে কেনেকুৱা হ'ব লাইট ৰে বিলাক এনেকে যাব আৰু কি হ'ব বহুত দূৰলৈকে যাব ঠিক আছে সো এতিয়া আমি কি কৰিম টৰ্চটো একে কথাটো আমি ব্যৱহাৰ কৰিম ঠিক আছে বা যেটো গাড়ীৰ হেডলাইট আছে তো গাড়ীৰ হেডলাইটত যেটো বাল্ব আছে টৰ্চত যেটো বাল্ব আছে তো বাল্বটো আমি কি কৰিম এনেকুৱা যিখন মিৰৰ আছে এনেকুৱা মিৰৰখনক কি কৰিম তাৰ ফোকাসত আমি থৈ দিম তো ফোকাসত থৈ দিয়াৰ লগে লগে তাৰ যিখিনি তাৰ পৰা যিখিনি লাইট ৰে যাব তাৰ ইমেজটো কোড ফৰ্ম কৰিব তাৰ ইমেজটো ফৰ্ম কৰিব ইনফিনিটিত ঠিক আছে তো ইনফিনিটিত ফৰ্ম কৰাৰ লগে লগে কি হ'ব এনেকে প্যাৰেলাল লাইট ৰে যাব ঠিক আছে আৰু ইনফিনিটিত মানে কি বহুত দূৰত ইমেজটো ফৰ্ম কৰিছে তো মানে কি হল যে আমি যদি বাল্ব এটা যদি ফোকাসত থৈ দিও তেতিয়া হলে কি হ'ব আমি বহুত দূৰলৈকে আমি কি কৰিম চাব পাৰিম বহুত দূৰলৈকে লাইট ৰেজ বিলাক পঠিয়াব পাৰিম সো আমাক টৰ্চতনো কি লাগে আমি যাতে দূৰৰ বস্তু বিলাক দেখো লাইট ৰে বিলাক যাতে বহুত দূৰলৈকে যায় হয়নে নহয় তো তোমালোকে এনে কম্পেয়াৰ কৰি চাব পাৰা যে এনেই যেতিয়া বাল্ব এটা জ্বলি থাকে এনেই যেতিয়া নরমাল বাল্ব এটা জ্বলি থাকে সেই পোহৰটো যিমান দূৰলৈ যায় তাৰ তুলনাত গাড়ীৰ হেডলাইট এটা বা যেটো টৰ্চৰ যেটো লাইট হেতু মাৰিলে কি হয় তোমাৰ বেছি দূৰলৈকে যায় তো তাৰ ৰিজনটো এইটোৱে যে তাৰ ফোকাসৰ ওচৰত কি কৰে লাইটটো থৈ দিয়ে আৰু তেতিয়া কি হৈ যায় তোমাৰ যেটো ইমেজ হেতু কি হৈ যায় তোমাৰ ইনফিনিটিত ফৰ্ম হয় আৰু লাইট ৰেজ বিলাক কি হয় প্যাৰেলালি যায়গে আৰু বহুত দূৰ যাব পাৰে ঠিক আছে নাম্বাৰ 1 ইউজেস এটোৱে তো তোমালোকে এটো লিখি লোৱা তো মই এটা লিখিম নাম্বাৰ 2 ইউজেস কাৰ ইউজেস কনকেভ মিৰৰ সো মই গটেখিনি মুহাৰিছো
সো কনকেভ মিৰৰৰ কাৰণে তোমালোকে লিখি লোৱা 2 নম্বৰ ইউজেছ concave mirrors are used as saving mirror and used by dentists to produce large image. So তোমালোকে যদি কোনোবাই যেতিয়া দাঁতৰ ডক্টৰৰ ওচৰলৈ তোমালোকে যদি কেতিয়াবা তোমালোকে কি কৰিবলৈ গৈছা দাঁত ঠিক কৰাবলৈ গৈছা বা ফিল কৰিবলৈ গৈছা তো তেতিয়া তোমালোকে দেখা পাবা যে ডক্টৰজনে কি কৰে এনেকৈ এখন মিৰৰ নিচিনা এখন মিৰৰ কি কৰে তোমাৰ দাঁতৰ পিছফালে ধৰি থাকে আৰু সেই তাত চাই চাই কি কৰে তোমাৰ দাঁতটোত কি কৰে কাম কৰি থাকে ঠিক আছে তো এই এনেকুৱা মিৰৰখননো কেনেকৈ ইউজ কৰে সেই মিৰৰখন কি হয় আমি গম পালোঁ এখন কনকেভ মিৰৰ হয় ঠিক আছে তো তোমালোকে অলপ আগলৈ ঘূৰি যোৱা ঠিক আছে তো এখন কনকেভ মিৰৰ এইটো ফ'কাছ এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো পোল ঠিক আছে তো মোৰ দাঁতটো কি হয় যথেষ্ট সৰু হয় ঠিক আছে তো মোৰ দাঁতটোত কি হয় ডেণ্টিষ্টজনৰ কাম কৰিবৰ কাৰণে অলপমান কষ্ট হ'ব হয়নে তো একেবাৰে ইমান সৰু বস্তু এটা মোৰ দাঁতটো তাত কি হ'ব যদি কাম কৰিবলৈ হয় তেওঁ চকুৰে চাবলৈ অলপ দিগদাৰ হ'ব তাৰ সলনি যদি তেওঁ যদি কেনেবাকৈ মোৰ দাঁতৰ যদি প্ৰতিবিম্বটো যদি ডাঙৰকৈ দেখে তেন্তে তেওঁ কাম কৰিবলৈ সুবিধা হ'ব ডেফিনেটলি সুবিধা হ'ব যেনেকৈ আমি সৰু যিবিলাক আখৰ সেইবিলাক চাবলৈ আমি যেনেকৈ মেগনিফাইং গ্লাছ ব্যৱহাৰ কৰোঁ তেনেকৈ ডক্টৰজনে কি কৰে এখন কনকেভ মিৰৰ ইউজ কৰে ঠিক আছে তো কনকেভ মিৰৰখনত আমি এটা কথা জানো যে যদি ফ'কাছ আৰু পলৰ মাজত যদি আমি কি কৰোঁ অবজেক্টটো ৰাখোঁ তেন্তে হ'লে কি হয় এডাল লাইট ৰে আৰু এডাল লাইট ৰে এডাল সো কি হয় আমি জানো যে ফ'কাছ আৰু যদি পলৰ মাজত যদি আমি অবজেক্ট এটা ৰাখোঁ তো কি হয় তাতকৈ কি হয় ডাঙৰ ইমেজ এটা ফৰ্ম হয় আৰু কেনেকৈ ফৰ্ম হয় ইৰেক্টেড ফৰ্ম হয় যেনেকৈ আছিলে তেনেকৈ ফৰ্ম হয় হয়নে সো ডক্টৰজনে এতিয়া যদি কেনেবাকৈ যদি মোৰ দাঁতটো যদি কেনেবাকৈ মোৰ এই ডিষ্টেঞ্চটোৰ মাজত থয় যদি ধৰি লোৱা এখন মিৰৰখন মোৰ দাঁতটোৰ পিছফালে থৈ দিলে আৰু দাঁতটো যোনটো ৰেঞ্জত আহিলে সেই ৰেঞ্জটো হ'ল এফ আৰু পিৰ মাজত ঠিক আছে সো এনেকুৱা যদি ডক্টৰজনে কৰিবলৈ সক্ষম হয় তেন্তে হ'লে কি হ'ব ইমেজটো কি হৈ যাব ডাঙৰকৈ ফৰ্ম হৈ যাব সো ডক্টৰজনৰ কি হ'ব সেই ইমেজটো চাই চাই মোৰ দাঁতটোত কাম কৰিবলৈ কি হৈ যাব সুবিধা হৈ যাব হয়নে চিমিলাৰলি কি হয় ছেভিং মিৰৰ মানে তোমালোকে দাড়ি খুৰাবলৈ ব্যৱহাৰ কৰা তাতো একেই যাতে তোমাৰ কি হয় অলপমান ডাঙৰ প্ৰতিবিম্ব এটা গঠন হয় ঠিক আছে তো এই দুইটা কাৰ্যতে কি হয় এটা ডাঙৰ ইমেজ ফৰ্ম কৰিবৰ কাৰণে এই কনকেভ মিৰৰটো ইউজ কৰে আৰু এনেকৈ ধৰণে কি কৰে কনকেভ মিৰৰ ইউজ কৰে ডাঙৰ ইমেজ ফৰ্ম কৰিবলৈ এজ এ ছেভিং মিৰৰ এণ্ড ডেণ্টিষ্টে ইউজ কৰে ঠিক আছে আই হোপ তোমালোকৰ এইটো ক্লিয়াৰ হৈছে চ' কি কৰোঁ আমি নেক্সটটোলৈ যাওঁ ঠিক আছে চ' 3 নম্বৰ ইউজটো লিখি লোৱা 3 নম্বৰ ইউজ কাৰ ইউজ আছিলে আমাৰ কনকেভ মিৰৰ চ' আমি 3 নম্বৰটো ইউজ কৰিবলৈ যাম the large concave mirror are used to concentrate the sunlight to produce heat in solar furnaces ঠিক আছে তো যিবিলাক ডাঙৰ সাইজৰ বহুত ডাঙৰ সাইজৰ ধৰি লোৱা মোৰ সমান হাইটৰ
হেনেকুৱা ধৰণৰ কি হয় ডাঙৰ ডাঙৰ কনকেভ মিৰৰ আছে হেবিলাকে কি কৰে তোমালোকৰ এনেকুৱা হিট প্ৰডিউস কৰিবলৈ ব্যৱহাৰ কৰা ঠিক আছে হিট মানে ৱাৰ্ম প্ৰডিউস কৰিবলৈ ঠিক আছে তো হিট কেনেকৈ প্ৰডিউস কৰে সো এটা কথা তোমালোকক মই ফাৰ্স্ট লেকচাৰতে কৈছোঁ যে লাইটে কি কৰে এনাৰ্জি কেৰি কৰে ঠিক আছে সো লাইটৰ ওচৰত এটা এনাৰ্জি থাকে তো হেতু কি হয় আমি বেলেগ এনাৰ্জিলে কনভাৰ্ট কৰিব পাৰোঁ ঠিক আছে তো এতিয়া কি হয় এখন কনকেভ মিৰৰ পৰীক্ষাটো এইটো লিখি দিলে হৈ যাব এক নম্বৰৰ কাৰণে দুটা ইউজেছ লিখি দিলে হৈ যাব কিন্তু মনত ৰাখিবা কেনেকৈ বস্তুটো যদি বুজি নোলোৱা হেতু কাৰণে ইমান হেৰি কৰি থৈছো তোমালোকেতো পৰীক্ষাত আহিলে জাস্ট এইটো লিখি দিলে হৈ যাব এইবিলাক কিহৰ কাৰণে বুজিবৰ কাৰণে ঠিক আছে আৰু এনেকুৱা নহয় যে বুজিবৰ কাৰণে মিছাকে কৈ দিয়া হৈছে কথাটো এনেকুৱা হয় ফেনোমেননটো এনেকৈ ইউজ কৰে কাৰণ আমি যিমানবিলাক কথা সায়েন্সত পঢ়ো আমি যিমানবিলাক কথা ফিজিক্সত পঢ়ো তাৰ কি হয় প্ৰেক্টিকেল এপ্লিকেশন আছে তো সবৰ কিবা নহয় কিবা এটা এপ্লিকেশন আছে তো আমি এতিয়া কি পঢ়িম কেনেকৈ আমি সোলাৰ ফাৰ্নেন্সত মানে কেনেকৈ আমি হিট প্ৰডিউস কৰিব পাৰোঁ কি ইউজ কৰিলে সানলাইট ইউজ কৰিলে সানলাইট ইউজ কৰিলে উইথ দ্য হেল্প অফ কনকেভ মিৰৰ ঠিক আছে এটা কথা জানা যে সানৰ পৰা যিবিলাক ৰে আহে সেইবিলাক সানটো ক'ত আছে বহুত দূৰত আছে তো বহুত দূৰত মানে মই ক'ব পাৰোঁ যে সানটো মোৰ কাৰণে ইনফিনিটিত আছে সো ইনফিনিটিত থকাৰ লগে লগে সানৰ যিবিলাক ৰে আহিব সেইবিলাক কি হ'ব প্যাৰেলালি আহিব কাৰেক্ট সো তোমালোকে জানা যিবিলাক ৰে প্যাৰেলালি আহে সেইবিলাক আহিলে ক'ত লগ হয় ফোকাছত লগ হয় তো যিমানবিলাক লাইট বিম আছিলে যিমানবিলাক লাইট ৰেজ আছিলে সব আহিলে ক'ত কনসেন্ট্ৰেট হ'লি ফোকাছত ঠিক আছে সো এতিয়া এই লাইটৰ এই যিটো আমাৰ তোমালোকৰ লাইট যিমানখিনি আহি মিৰৰখনত পৰিছেহি আটাইখিনি ৰিফ্লেক্ট হৈ কি হৈ গ'ল ক'ত কনসেন্ট্ৰেট হৈ গ'ল ফোকাছত ঠিক আছে সো এতিয়া মই ক'ব পাৰোঁ যে ফোকাছত ইন্টেন্সিটিটো বহুত বাঢ়ি গ'ল ঠিক আছে ইন্টেন্সিটি মানে কি এতিয়া তো লাইটে এই যিমানখিনি লাইট বিম আছিলে যিমানখিনি আহি ইয়াত পৰিছেহি সবে কি কৰিছে এটা এনাৰ্জি কেৰি কৰি আনিছিলে ঠিক আছে সো সেই এনাৰ্জিটো কি হৈছিলে স্প্ৰেড হৈ আছিলে ঠিক আছে এই গোটেই মিৰৰখনত কি হৈছিলে স্প্ৰেড হৈ আছিলে সো স্প্ৰেড হৈ থাকোঁতে তো তাৰ ইন্টেন্সিটিটো বেছি নাছিলে তো ইন্টেন্সিটি মানে এনেকৈ ক'ব পাৰা যে তোমালোকে এনাৰ্জি পাৰ ইউনিট এৰিয়া ঠিক আছে তো এই ইয়াৰ যিখিনি এৰিয়া আছিলে তো সিম্পলি ক'ব পাৰা ইয়াৰ আৰু ডেফিনেশ্যন আছে তো ইন্টেন্সিটি বুলি তুমি এইটোৱে ক'ব পাৰা যে ই যিমানখিনি এনাৰ্জি লৈ আহিছিলে তো এইখিনি কি হৈছিলে এটা লাৰ্জ এৰিয়াত কি হৈ আছিলে ডিস্ট্ৰিবিউট হৈ আছিলে লাইক তোমালোকে যেনেকৈ প্ৰেছাৰৰ কথা জানা প্ৰেছাৰ ঠিক আছে তো ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ঠিক আছে তাত যদি এৰিয়াটো যদি কি হৈ যায় তোমাৰ যদি বহুত ডাঙৰ হৈ যায় ঠিক আছে তেন্তে কি হৈ যায় প্ৰেছাৰটো কম হৈ যায় কিন্তু এৰিয়াটো যদি বহুত সৰু হৈ যায় তেতিয়া স্মল ফ'ৰ্চতো কি হৈ যায় প্ৰেছাৰটো ডাঙৰ হৈ যায় সিমিলাৰলি ইয়াত যিখিনি এনাৰ্জি আছিলে তো এইখিনি যদি এটা সৰু জায়গাত কি হৈ যায় কনসেন্ট্ৰেট হৈ যায় তো ইয়াৰ ইন্টেন্সিটি বাঢ়ি যাব তো ইন্টেন্সিটি বাঢ়া মানে কি এনাৰ্জিটো বাঢ়ি গ'ল তো এই এনাৰ্জিখিনি যদি মই ইয়াত যদি কিবা এটা যদি কণ্ডাক্টিভ মেটেল ৰাখি দিওঁ তো ইয়াত যদি মই কিবা এটা কণ্ডাক্টিভ মেটেল ৰাখি দিওঁ ইয়াত আহি গোটেইখিনি পৰিলেই ফোকাছত কনসেন্ট্ৰেট হয় আৰু মই এটা কি কৰিলোঁ এটা কণ্ডাক্টিভ মেটেল থৈ দিলোঁ লাইক মই আইৰণ থৈ দিলোঁ সো কি হৈ যাব এনাৰ্জি আহিলে এনাৰ্জি আইৰণত পৰিলেহি তো লাহে লাহে কি হ'ব এনাৰ্জিবিলাক কি হৈ যাব গৰম হ'বলৈ আৰম্ভ কৰিব তো সৰি এনাৰ্জিবিলাক কনভাৰ্ট হ'বলৈ আৰম্ভ কৰিব তো আইৰণ টুকুৰা কি হ'ব গৰম হ'বলৈ আৰম্ভ কৰিব সো মই কি কৰিব পাৰোঁ এই আইৰণ টুকুৰা গৰম হৈ গ'ল তাৰপৰা সামহাও মই কি কৰিব পাৰোঁ এই হিটখিনি কি হয় এক্সট্ৰেক্ট কৰি লৈ তো মই কি কৰিব পাৰোঁ মই এইখিনি বেলেগ পাৰ্পজত ইউজ কৰিব পাৰোঁ ফৰ এক্সাম্পল কিছুমান তোমালোকৰ এনেকুৱা মন্দিৰ আছে নামটো পাহৰিছোঁ বাট এনেকুৱা মন্দিৰ আছে য'ত কি কয় সোলাৰ কিচেন আছে লাইক তাত যিবিলাক তোমাৰ সোলাৰ এনাৰ্জি এনেকৈ যিবিলাক কনচেনট্ৰেট কৰি লৈ তোমাৰ যিবিলাক হিট প্ৰডিউচ কৰে যিবিলাক তোমাৰ এনাৰ্জি প্ৰডিউচ কৰে সেইবিলাকে কি কৰে তোমাৰ কুকিং পাৰ্পজত ব্যৱহাৰ কৰা সেইবিলাক আই হোপ তোমালোকে এইটো কথা বুজি পালা চ' আমি কি কৰিম অলৰেডি আমি কনকেভ মিৰৰৰ কি হ'ল তিনিটা ইউজেছ পঢ়িলোঁ চ' আমি কি কৰোঁ মুভ কৰোঁ আমাৰ কনভেক্স মিৰৰৰ ইউজৰ কাৰণে ঠিক আছে তো কনভেক্স মিৰৰৰ ইউজ থাকিব যেনেকৈ কনকেভ মিৰৰ আছিলে চ' হেডিং লগাই লোৱা ইউজেছ অফ কনভেক্স মিৰৰ চ' হেডিং লগাই লোৱা uses of convex mirror okay so এতিয়া convex mirror use to ক'ত কৰা হয় number 1 convex mirror are used in rear viewing
rear view লিখো rear view mirrors হৈ গ'ল সো তোমালোকে জানা যে বাইক গাড়ীত কি থাকে এখন তোমাৰ পিছফালে চাবৰ কাৰণে পিছফালৰ পৰা তোমাৰ যান বাহন আহিছে নাই পিছফালৰ পৰা গাড়ী মটৰ আহিছে নাই চাবলৈ কি হয় এখন তোমাৰ মিৰৰ দিয়া থাকে ঠিক আছে তো হেখন মিৰৰৰ নেচাৰটো কি হয় কনভেক্স মিৰৰ হয় ঠিক আছে সো কনভেক্স মিৰৰ তাত ইউজ কৰা হয় তো কিয় ইউজ কৰা হয় ঠিক আছে তো এটা কথা তোমালোকে জানা যে এখন যদি এখন কনভেক্স মিৰৰ হয় তো ইয়াৰ মই যতেই কি নহয় অবজেক্টটো ৰাখো ইয়াৰ মই যতেই অবজেক্টটো নাৰাখো কিয় ইনফিনিটিৰ বাহিৰে ঠিক আছে ইনফিনিটিটো আমাক দৰকাৰে নহয় আমাৰ ভেহিকলবোৰ বহুত দূৰত থকা আমাক কেতিয়াও দৰকাৰে নহয় আমাৰ ওচৰত থকা ভেহিকলবিলাকে চাব লাগে তো মই এই মিৰৰখনৰ কাৰণে অবজেক্টটো যতেই নাৰাখো কিয় মোৰ যেটো ইমেজ হেতু কোড ফৰ্ম হ'ব ফোকাস আৰু পোলৰ মাজত ঠিক আছে আৰু এটো মই যিমানেই ডাঙৰ নাৰাখো কিয় মোৰ ইমেজটো কি হ'ব সদায় সৰুকে ফৰ্ম হ'ব ঠিক আছে সো এতিয়া কথাটো হল আৰু নেক্সট কি হৈ গল তোমাৰ যেহেতু এই ডাঙৰ অবজেক্টৰ ইমেজটো যেহেতু সৰুকে ফৰ্ম কৰিছে তো এটা ওয়াইড এৰিয়াৰ যেটো ইমেজ হেতু কি হ'ব সৰুকে ফৰ্ম কৰিব পাৰিব সো যিজন ড্ৰাইভাৰ তেওঁ কি কৰিব পাৰিব তোমাৰ এটা ওয়াইড এৰিয়া কি হয় হে সৰু মিৰৰখনতে চাব পাৰিব সো নাম্বাৰ 1 এডভান্টেজ কিয় ইউজ কৰে এটো খুদিব পাৰে কেতিয়াবা সো কিয় ইউজ কৰে তো হোৱাই আনসাৰটো কি হ'ব নাম্বাৰ 1 সো এটো কি হ'ব দে provide a wider field of view ঠিক আছে সো ইহতি কি হয় এটা ওয়াইড ভিউ দিয়ে ঠিক আছে আৰু নেক্সট তোমালোকে এটা কথা জানা যে ইহতি যিবিলাক ইমেজ ফৰ্ম কৰে যেটো ইমেজ ফৰ্ম কৰে সদায় কি হয় তোমাৰ ইৰেক্টেড হয় আৰু কি হয় ভাৰ্চুৱেল হয় ঠিক আছে তো ইমেজেস আৰ নেক্সট কি ইউজ কৰে ইমেজেস আৰ ইৰেক্টেড অলৱেজ ঠিক আছে সো এতিয়া আমি কনভেক্সৰ জায়গাত কনকেভ কিয় ইউজ কৰিব ন কাৰণ কনকেভ মিৰৰে কি কৰে ম্যাক্সিমাম কেছত কি কৰে ইনভাৰ্টেড ইমেজ ফৰ্ম কৰে ঠিক আছে তো ইনভাৰ্টেড ইমেজ ফৰ্ম কৰাৰ লগে লগে কি হ'ব তুমি যদি হেখন মিৰৰ যদি ৰিয়াৰ ভিউ মিৰৰখনৰ জায়গাত লগাই দিয়া এখন কনকেভ মিৰৰ লগাই দিয়া তো কি হ'ব তোমাৰ যেতিয়া ড্ৰাইভাৰ জনে তোমাৰ পিছফালে চাব তো কি হ'ব গাড়ীবোৰ এনেকে ওপৰৰ পৰা আহি থকা নিচিনা লাগিব গাড়ীবোৰৰ চকাকিটা ওপৰ ফালে আৰু কি হ'ব বাকি ইডখৰ যেটো ওপৰটো আছে হেতু কি হয় রুফখন এখন তললে থকা নিচিনা লাগিব তো অসুবিধা হ'ব তো ডেফিনেটলি কি ইউজ কৰিব কনভেক্স মিৰৰ ইউজ কৰিব আৰু নেক্সট তোমালোকে এটা কথা জানা যে প্লেন মিৰৰখনো ইউজ কৰিব পাৰিলে হেতেন তো প্লেন মিৰৰখন কেলে ইউজ নকৰে তো প্লেন মিৰৰেটো ইৰেক্টেড ইমেজ দিয়ে আমি যেনেকে সিধাকে দেখো প্লেন মিৰৰখনটো সিধা দেখো তো প্লেন মিৰৰ কিয় ইউজ নকৰে কাৰণ প্লেন মিৰৰত কি হয় তোমাৰ অবজেক্টৰ সাইজটো আৰু ইমেজৰ সাইজটো অবজেক্টৰ সাইজটো আৰু ইমেজৰ সাইজটো কি হৈ যায় সেম হৈ যায় তো এখন যদি 10 মিটাৰৰ গাড়ী যদি ইমেজ ফৰ্ম কৰিবলৈ হয় তেন্তে হলে কি লাগিব আমাক 10 মিটাৰ ডাঙৰ এখন কি লাগিব আমাক এখন প্লেন মিৰৰ লাগিব তো এই যেটো আমাক কনভেক্স মিৰৰে ওয়াইডাৰ যেটো এটা ভিউ দিয়া প্ৰপাৰ্টি হেতু আমি কোট নেপাও প্লেন মিৰৰৰ কাৰণে নেপাও সো কি হয় প্লেন মিৰৰ ইউজ নকৰে তাৰ হলনি এই দুইটা প্ৰপাৰ্টি যেহেতু কনভেক্স মিৰৰৰ আছে সো আমি কি ইউজ কৰো কনভেক্স মিৰৰ ইউজ কৰো ঠিক আছে সো এটো কথা বুজি পালা সো নেক্সট আমি কনভেক্স মিৰৰ এনেকুৱা কাৰণতে ইউজ কৰো যে ই সদায় কি ফৰ্ম কৰে ইমেজ বিলাক সদায় ইৰেক্টেড ফৰ্ম কৰে আৰু নেক্সট ই কি কৰে এটা ওয়াইড ফিল্ড ভিউ আমাক দিয়ে ঠিক আছে এটা বহল পৰিখৰত কি দিয়ে আমাক ভিউ এটা দিয়ে সো এতিয়া আমাৰ তোমালোকৰ এনসিআৰটি সদায় এটাই আছে এটা পইণ্টে দিয়া আছে আৰু এটা তোমালোকে পইণ্ট লিখি লোৱা যেটো 2 মাৰ্কছৰ আহিলৰ কাৰণে তোমালোকে দুটা পইণ্ট লিখিব লাগিব যেহেতু সো লিখি লোৱা convex mirror are used for security purposes for example in ATM
there is a convex mirror placed so that the man who withdraw money will know if some person is approaching from back ঠিক আছে বম দীঘল লিখি দিলোঁ 1 মাৰ্কৰ কাৰণে চ' এইটো লিখি ল'বা তো মই এতিয়া বুজাই দিছোঁ কি হয় চ' আমি জানো যে ATM বিলাকত এখন তোমাৰ চাৰিকোণীয়া ইউজুৱেলি চাৰিকোণীয়া থাকে ইউজুৱেলি ৰেক্টেংগুলাৰ শেপৰ কি হয় এখন মিৰৰ থাকে ঠিক আছে তো ৰেক্টেংগুলাৰ মানে দেখিবলৈ তোমাৰ হেনেকুৱা হয় ৰেক্টেংগুলাৰ নিচিনা তো হেখননো কেলে দিয়া থাকে তোমালোকে ATM গলে নেক্সট তোমালোকে চাব পাৰা তো তাত কি হয় তোমাৰ বেক সাইডৰ কি হয় তোমালোকে ভিউটো চাব পাৰা ঠিক আছে তো একেটাই কথা তাতো হে যেনেকে ৰিয়াৰ ভিউ তোমাৰ ৰিয়াৰ ভিউ মিৰৰখন যিখন গাড়ীত থাকে তাত যেনেকে তোমালোকে এটা ওয়াইড ৰেঞ্জৰ কি দেখা তোমালোকে ইমেজ দেখা আৰু সেকেন্ড কথা তাত তোমালোকে যিবিলাক সদায় ইৰেক্টেড ইমেজ দেখা ঠিক আছে তো ইয়াত কি হৈ যায় এটা যদি এজন মানুহে ATM পৰা পইচা উলিয়াই আছে আৰু হেতু টাইমতে যদি কোনোবাই তেওঁক পিছফালৰ পৰা আহিলে যদি এটেক কৰি দিয়ে তেন্তে হলে কি হ'ব তো তেওঁ যাতে সাৱধান হ'ব পাৰে হেতু কাৰণে কি থাকে এখন মিৰৰ লগাই থোৱা থাকে আৰু এটো পাৰপজত হেতু কাৰণে সিকিউৰিটি পাৰপজত কি হয় কনভেক্স মিৰৰ ইউজ কৰিব পাৰি সিমিলাৰলি তোমালোকৰ আৰু এটা পাৰপজত কনভেক্স মিৰৰ ইউজ কৰে তোমালোকে হয়তো কেতিয়াবা তোমালোকে এনেকুৱা তিনিআলি বা চাৰিআলিবোৰত দেখিছা যে আগফালে এখন মিৰৰ লগাই থোৱা থাকে যাতে তোমালোকে আগফালে দি অহা এনেকুৱা টাৰ্ণবোৰত ইউজুৱেলি যিবিলাক টাৰ্ণ থাকে টাৰ্নিংবোৰত তাত তোমালোকৰ এখন কনভেক্স মিৰৰ লগাই থোৱা থাকে যাতে তোমালোকে চাৰিআলি বিলাকত কি হয় তোমালোকে এফালৰ পৰা গাড়ী যোৱাবোৰ তোমাক আনফালৰ পৰা অহা গাড়ী যিবিলাক আহে হেবিলাকে তোমাৰ দেখি থাকে যাতে তোমালোকৰ এক্সিডেন্ট বিলাক কম হয় সো আমি কনভেক্স আৰু কনকেভ মিৰৰৰ কি হয় ইউজেছ বিলাক পঢ়িলো সো আজিলে আমাৰ লেকচাৰটো ইমানতে সমাপ্ত হৈছে সো লগ পাম এটা নতুন লেকচাৰত তেতিয়ালৈকে বাই